ফেব্ৰুৱাৰীত মুকলি হ'ব বহু প্ৰত্যাশিত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলংখন মুকলি কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দলং মুকলিৰ প্ৰস্তুতিৰ সমান্তৰালকৈ চৰকাৰ তৎপৰ হৈছে দলংখনৰ ওপৰত টুলগেট নিৰ্মাণৰ বাবে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙত হ'ব টুলগেট ইতিমধ্যে টুলগেট নিৰ্মাণৰ নিবিদা আহ্বান কৰিছে ৰাজ্য চৰকাৰে 6 কোটি 11 লাখ টকাৰে ব্যয় সাপেক্ষে নতুন দলঙৰ ওপৰত নিৰ্মাণ কৰা হ'ব এই টুলগেট 3 মাহৰ ভিতৰত নিৰ্মাণ হ'ব এই নতুন টুলগেট মদনপুৰ টুলগেটৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত্বত স্থাপন কৰিবলগীয়া এই টুলগেটক লৈ এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰপৰীয়া ৰাইজৰ মাজত উত্তৰ গুৱাহাটী সংযোগী যিখন মানে আমাৰ ইয়াত ব্ৰিজ বনোৱা হৈছিলে আমাৰ উত্তৰপৰীয়া ৰাইজ মানে এইখন বনোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক মানে খুব মানে আমি উৎসাহ জনাইছিলোঁ যে তেওঁ ভাল কাম কৰিছে সমষ্টিত গতিকে আমি ভাল পাইছিলোঁ উত্তৰপৰীয়া ৰাইজে কিন্তু কথাটো হ'ল আমি শেহতীয়াভাৱে গম পাইছোঁ যে আজি তেওঁবিলাকে সেই ব্ৰিজখনৰ ওপৰত টুলগেট দিয়াৰ কাৰণে তেওঁবিলাকে আজি আকৌ মানে নিবিদা আহ্বান মানে জনাইছে ৰাইজৰ ওচৰত গতিকে আমি এই কাৰ্যক আমি ঠিককৈ জনাইছোঁ উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী এখন দলং নিৰ্মাণৰ নামত আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰে অসমৰ ৰাইজলৈ আৰু এখন নতুন মানে টল প্লাজা বা টল গেট আচলতে উচৰ্গা কৰিবলৈ ওলাইছে আপোনালোকে জানে যে অসমত ইতিমধ্যে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই 11খন টল গেট নিৰ্মাণ কৰিছে নেশ্যনেল হাইৱেৰ ওপৰত এতিয়া 6-7 কিলোমিটাৰ দূৰত আৰু এখন টল গেট অৰ্থাৎ এইটোৰ দ্বাৰা এই কথা প্ৰতিবদ্ধ হৈছে যে আচলতে এই বিজেপি চৰকাৰৰ গোটেই পলিচিটো তথাকথিত উন্নয়ন মানেই হৈছে আচলতে ৰাইজক লুটিপুটি খোৱা আমি সকলোৱে জ্ঞাত যে উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ সংযোগী ব্ৰিজখন নিৰ্মাণ কৰা হৈছে আৰু সেইখন খুব সোনকালে উদ্বোধন কৰা হ'ব আৰু যেহেতু আমি গম পাইছোঁ তাত এটা টুলগেট নিৰ্মাণৰ যোজনা চলাইছে আমি উত্তৰ গুৱাহাটীৰ এইটো চাইডৰ ৰাইজে যেহেতু মদনপুৰত টুলগেটটো পায়ে আছোঁ তাৰ পৰা মানুহে যথেষ্ট হাৰাশাস্তি পাই আছে উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থকা নতুন দলংখন আমি জানিব পৰা মতে খুব কম দিনৰ ভিতৰত এই দলংখন ৰাইজৰ সেৱাৰ্থে ৰাইজৰ আগত তেওঁলোকে এৰি দিব আৰু ৰাইজে খুব সুন্দৰভাৱে যাতায়াত ব্যৱস্থাৰে তেওঁলোকে আগবাঢ়িব পাৰিব তাক আমি আদৰণি জনাইছোঁ কিন্তু ইয়াৰ মাজতে আমাক এটা কথাই খুব দুখ লাগাইছে আৰু জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়া হৈছে যে নৱনিৰ্মিত দলংখনৰ ওপৰত বা নৱনিৰ্মিত দলংখনৰ আৰম্ভণিতে এইটো টুলগেটৰ তেওঁলোকে ব্যৱস্থা কৰিব চৰকাৰখনে বা বিভাগীয় টুলগেটৰ ব্যৱস্থা কৰিব বুলি জানি আমি অতিকে দুখ পাইছোঁ আৰু এই কথাটোক তীব্ৰভাৱে গৰিহণা দিছোঁ এটা কথা স্পষ্ট যে ইতিমধ্যে মদনপুৰ টুলগেটটোৱে জনসাধাৰণক ইতিমধ্যে মাধামাৰ ঘটাইছে তাৰ সমান্তৰালভাৱে ভোটৰ ওপৰত দানৱ কৰাই দিয়ে আকৌ এটি টুলগেটে জনসাধাৰণৰ ওপৰত দিয়াটো ব্যৱস্থাটোৱে আমি চৰকাৰখনক তীব্ৰভাৱে গৰিহণা দিছোঁ